আজি এই খেলখন ক্লাছিক একাডেমি মণিপুৰ আৰু লাজং FC শ্বিলঙৰ মাজত অনুষ্ঠিত হৈছিল। আজি এইখন প্ৰথম ছেমি ফাইনেল আছিল আৰু এই খেলখন নিৰ্ধাৰিত সময়ত অমীমাংসিত হৈ থাকিল, অৰ্থাৎ দুয়োটা দলে এক গ'ল দি সমতা স্থাপন কৰিলে। প্ৰথমতে লাজং FC দিছিল আৰু ইয়াৰ পিছত ক্লাছিক FCয়ে গ'লটো পৰিশোধ কৰি সমতা স্থাপন কৰে আৰু অমীমাংসিত হৈ থকাত এই খেলখন টাইব্ৰেকাৰ পদ্ধতিৰ জৰিয়তে ইয়াক নিৰ্ণয় কৰা হয় আৰু টাইব্ৰেকাৰত লাজং দলে বিজয়ী সাব্যস্ত কৰে। মানুহ আজি 5,000ৰো কম নহয়, মোটামুটি মানুহ। আৰু তাৰ দ্বিতীয়তে আমাৰ যথেষ্ট দৰ্শকৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। অহাকালি আমাৰ শেষৰখন ছেমি ফাইনেল আছে। অহাকালিৰ খেলখনো খুব উত্তেজনাপূৰ্ণ হ'ব। দুয়োটা খুব ভাল টিম। এটা হৈছে অল ইণ্ডিয়া দুলীয়াজান আৰু আনটো দল হৈছে মুম্বাই FC। দুয়োটা দলে খুব ভাল পাৰফৰ্মেঞ্চ দেখাইছে, দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অহাকালি আমি যথেষ্ট সংখ্যক দৰ্শক পাম বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।